গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ চেনেলত আপোনালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি 17 আগষ্ট 2026 সোমবাৰ। পঞ্জিকা অনুসৰি আজি শাওণ মাহৰ 31 তাৰিখ, শুক্লপক্ষৰ পঞ্চমী তিথি। আজিৰ দিনটো চিত্ৰা নক্ষত্ৰ, শুভ যোগ আৰু বালককৰণৰ প্ৰভাৱ থাকিব। লগতে আজিৰ জন্ম ৰাশি হৈছে কন্যা ৰাশি। গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফালৰ পৰা আজিৰ দিনটো যথেষ্ট গুৰুত্বপূৰ্ণ। আজি সূৰ্য কৰ্কট ৰাশিত, মংগল মিথুন ৰাশিত, বুধ আৰু বৃহস্পতি কৰ্কট ৰাশিত অৱস্থান কৰিছে। আনহাতে শুক্ৰ কন্যা ৰাশিত, শনি মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত আৰু কেতু সিংহ ৰাশিত অৱস্থান কৰিছে। এই গ্ৰহসমূহৰ অৱস্থান আৰু পৰস্পৰৰ প্ৰভাৱৰ ফলত আজিৰ দিনটোত 12টা ৰাশিৰ জাতক জাতিকাৰ জীৱনত ভিন্ন ধৰণৰ প্ৰভাৱ পৰিব পাৰে। কোনো ৰাশিৰ বাবে কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে, কোনো ৰাশিৰ আৰ্থিক দিশ শক্তিশালী হ'ব পাৰে। আনহাতে কিছুমান ৰাশিয়ে স্বাস্থ্য, সম্পৰ্ক আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। গতিকে আজি আপোনাৰ ৰাশিৰ বাবে দিনটো কেনেকুৱা হ'ব, প্ৰেম সম্পৰ্ক, কৰ্মজীৱন, ব্যৱসায়, আৰ্থিক অৱস্থা, স্বাস্থ্য আৰু পৰিয়ালৰ ক্ষেত্ৰত কি কি ফল লাভ কৰিব পাৰে, এই সকলো কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। লগতে আপোনাৰ ৰাশি আৰু আজিৰ ভাগ্যফল কমেণ্টত জনাবলৈ নাপাহৰিব। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে আহোঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো উৎসাহ আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। গ্ৰহসমূহৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহুদিন ধৰি মনত লৈ থকা কোনো কাম আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। অৱশ্যে খৰখেদাকৈ সিদ্ধান্ত নলৈ অলপ চিন্তা কৰি আগবঢ়াটো আপোনাৰ বাবে অধিক লাভজনক হ'ব। কৰ্মক্ষেত্ৰত আজি নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে নিজৰ কামৰ জৰিয়তে উচ্চ পদস্থ মানুহৰ প্ৰশংসা লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে নতুন যোগাযোগ বা নতুন চুক্তিয়ে ভৱিষ্যতে লাভৰ পথ মুকলি কৰিব পাৰে। আৰ্থিক ক্ষেত্ৰত দিনটোৰ মোটামুটি শুভ। কোনো পুৰণি পাওনা ধন ঘূৰি আহিব পাৰে বা অতিৰিক্ত উপাৰ্জনৰ সুযোগ লাভ কৰিব পাৰে। কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিব। বিশেষকৈ হঠাতে কোনো বস্তু কিনাৰ আগতে ভালদৰে চিন্তা কৰিব। পৰিয়ালৰ আৰু সম্পৰ্কৰ ক্ষেত্ৰত যদি চাওঁ, আপোনজনৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। কোনো ভুল বুজাবুজি থাকিলে আলোচনা কৰি সমাধান কৰাৰ সুযোগ আহিব পাৰে। দাম্পত্য জীৱনত সংগীৰ পৰা সহযোগিতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বিশেষ ডাঙৰ সমস্যা নাথাকিলেও মানসিক চাপ আৰু অত্যাধিক ব্যস্ততাৰ পৰা নিজকে আঁতৰাই ৰাখক। পৰ্যাপ্ত বিশ্ৰাম আৰু পানী গ্ৰহণৰ প্ৰতি গুৰুত্ব দিয়ক। আজি আপুনি খৰখেদা নকৰি ধৈৰ্যৰে সিদ্ধান্ত লওক আৰু সুযোগ আহিলে আত্মবিশ্বাসেৰে আগবাঢ়ক। আজিৰ শুভ সংখ্যা 9, শুভ ৰং ৰঙা। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মিশ্ৰিত কিন্তু ফলপ্ৰসূ হ'ব পাৰে। গ্ৰহৰ প্ৰভাৱত মনত নতুন চিন্তা আৰু পৰিকল্পনা আহিব। আগতে আধৰুৱা হৈ থকা কোনো কাম পুনৰ আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব পাৰে। নিজৰ ওপৰত বিশ্বাস ৰাখি ধৈৰ্যৰে আগবাঢ়িলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি কামৰ চাপ অলপ বৃদ্ধি পাব পাৰে। সহকৰ্মী বা উচ্চপদস্থ ব্যক্তিৰ সৈতে কথা বতৰাত খং বা অহংকাৰ নকৰিব। আপোনাৰ পৰিশ্ৰমৰ লক্ষ্য কৰা হ'ব আৰু কোনো গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা নতুন যোগাযোগৰ পৰা লাভৰ সুযোগ আহিব পাৰে। কিন্তু আজি কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি লোৱাটো উচিত। আৰ্থিক ক্ষেত্ৰত উপাৰ্জনৰ পথ মুকলি থাকিব যদিও খৰচো বৃদ্ধি পাব পাৰে। পৰিয়ালৰ কোনো প্ৰয়োজনীয় কামত ধন ব্যয় হ'ব পাৰে। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক আৰু অপ্ৰয়োজনীয় খৰচ এৰাই চলক। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে মনৰ কথা মুকলিকৈ আলোচনা কৰিলে সম্পৰ্ক অধিক মধুৰ হ'ব। অবিবাহিতসকলৰ বাবে কোনো বিশেষ ব্যক্তিৰ সৈতে নতুন পৰিচয় হোৱাৰ সম্ভাৱনাও আছে। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক চিন্তা আৰু অনিয়মীয়া খাদ্য অভ্যাসে অসুবিধা দিব পাৰে। সময়মতে খাদ্য গ্ৰহণ কৰক আৰু পৰ্যাপ্ত বিশ্ৰাম লওক। আজি আপুনি ধৈৰ্য আৰু সংযমেৰে কাম কৰক, ততাতৈয়াকৈ সিদ্ধান্ত নল'ব। শুভ সংখ্যা আজি 6, শুভ ৰং যদি চাওঁ বগা। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো বিশেষভাৱে গুৰুত্বপূৰ্ণ হ'ব পাৰে। গ্ৰহৰ অৱস্থানৰ ফলত আপোনাৰ চিন্তা ভাৱনা আৰু যোগাযোগৰ ক্ষমতা বৃদ্ধি পাব। নতুন কাম আৰম্ভ কৰা বা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আজিৰ দিনটো সহায়ক হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা আৰু পৰিশ্ৰমৰ প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে নতুন দায়িত্ব পাব পাৰে। ব্যৱসায়িকসকলৰ বাবেও নতুন গ্ৰাহক বা নতুন যোগাযোগৰ জৰিয়তে লাভৰ সুযোগ সৃষ্টি হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত আজি উপাৰ্জনৰ নতুন পথ মুকলি হ'ব পাৰে। কোনো পুৰণি বিনিয়োগ বা পাওনা ধনৰ পৰা লাভালাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে আনৰ কথা প্ৰভাৱিত হৈ অতিৰিক্ত ধন বিনিয়োগ নকৰিব। পৰিয়ালৰ ক্ষেত্ৰত ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব। পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ লাভ কৰিব পাৰে।
আপোনজনৰ সৈতে হোৱা ভুল বুজাবুজি দূৰ কৰাৰ বাবে আজি ভাল সময়। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মনৰ কথা সংগীৰ আগত প্ৰকাশ কৰাৰ সুযোগ পাব। দাম্পত্য জীৱনত মৰম আৰু সহযোগিতা বৃদ্ধি পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যাধিক ব্যস্ততাৰ মাজতো নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব। মানসিক চাপ কমাবলৈ কিছু সময় বিশ্ৰাম লওক। আজি আপুনি কথা কোৱাৰ আগতে ভালদৰে চিন্তা কৰক আৰু সুযোগ সঠিকভাৱে ব্যৱহাৰ কৰক। শুভ সংখ্যা আপোনাৰ 5 আৰু শুভ ৰং আজিৰ সেউজীয়া। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো উন্নতি আৰু আত্মবিশ্বাস বৃদ্ধিৰ দিন হ'ব পাৰে। আপোনাৰ ৰাশিত কেইবাটাও গুৰুত্বপূৰ্ণ গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে মনোবল বৃদ্ধি পাব আৰু বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কামত আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰতি উচ্চপদস্থ ব্যক্তিৰ নজৰ পৰিব পাৰে। নতুন দায়িত্ব লাভ কৰাৰ লগতে নিজৰ দক্ষতা প্ৰমাণ কৰাৰ সুযোগ পাব। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলৰ বাবেও কোনো ভাল খবৰ আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন পৰিকল্পনা সফল কৰাৰ সুযোগ আছে। পুৰণি গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত হ'ব আৰু নতুন যোগাযোগৰ পৰা ভৱিষ্যতে লাভৰ সম্ভাৱনা সৃষ্টি হ'ব পাৰে। অৱশ্যে ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। আৰ্থিক ক্ষেত্ৰত ধনসম্পত্তিৰ দিশৰ পৰা দিনটো ভাল। উপাৰ্জন বৃদ্ধি বা কোনো পুৰণি পাওনা লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু পৰিয়ালৰ প্ৰয়োজনত কিছু অতিৰিক্ত খৰচ হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। আপোনাৰ আপোনজনৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰি ভাল সমাধান উলিয়াব পাৰিব। পৰিয়ালতো সুখ শান্তি বজাই থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি স্বাস্থ্য মোটামুটি ভাল থাকিব, তথাপিও মানসিক চাপ আৰু অনিয়মীয়া দৈনন্দিন জীৱন এৰাই চলক। আজি আপুনি আত্মবিশ্বাস ৰাখক, কিন্তু আৱেগৰ বশৱৰ্তী হৈ কোনো সিদ্ধান্ত নল'ব। শুভ সংখ্যা আপোনাৰ 2, শুভ ৰং যদি চোৱা হয় বগা। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সাৱধানতা আৰু ধৈৰ্যৰে আগবঢ়া দিন। গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনত নতুন পৰিকল্পনা আহিব পাৰে, কিন্তু সকলো কাম একেলগে কৰিবলৈ চেষ্টা নকৰি অগ্ৰাধিকাৰ অনুসৰি আগবাঢ়িলে অধিক সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিব লাগিব। সহকৰ্মী বা উচ্চপদস্থ ব্যক্তিৰ সৈতে মতভেদ সৃষ্টি হ'ব পাৰে। সেয়েহে কথা বতৰাত সংযম বজাই ৰাখক। আপোনাৰ পৰিশ্ৰমে অৱশেষত ভাল ফল দিব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন সুযোগ আহিলেও অংশীদাৰিত্ব বা ডাঙৰ আৰ্থিক সিদ্ধান্তৰ ক্ষেত্ৰত সাৱধান হওক। কোনো নথিপত্ৰৰ স্বাক্ষৰ কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। আৰ্থিক ক্ষেত্ৰত আয়ৰ মোটামুটি স্বাভাৱিক থাকিব, কিন্তু হঠাৎ কোনো অপ্ৰত্যাশিত খৰচ আহিব পাৰে। আজি অতিৰিক্ত ঋণ দিয়া বা অত্যাধিক ধন বিনিয়োগ কৰাৰ পৰা আঁতৰাই থকাই ভাল। পৰিয়াল আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কথাই কেতিয়াবা ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। সেয়েহে খঙৰ সময়ত কোনো কঠোৰ কথা নক'ব। সংগীৰ সৈতে মৰমেৰে কথা পাতিলে সম্পৰ্ক অধিক মজবুত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ, ভাগৰ বা নিদ্ৰাৰ অনিয়মীয়া কিছু অসুবিধা দিব পাৰে। সময়মতে বিশ্ৰাম লওক আৰু নিজৰ দৈনন্দিন ৰুটিনক ঠিক ৰাখক। আজি আপুনি পাৰিলে অহংকাৰ আৰু খং পৰিহাৰ কৰি ধৈৰ্যৰে প্ৰতিটো সিদ্ধান্ত লওক। শুভ সংখ্যা যদি চোৱা হয় 1, শুভ ৰং যদি চাওঁ সোণালী। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো নতুন সুযোগ, উন্নতিৰ সম্ভাৱনাৰে ভৰা হ'ব পাৰে। আপোনাৰ ৰাশিত শুক্ৰৰ অৱস্থানৰ প্ৰভাৱত ব্যক্তিত্বৰ আকৰ্ষণ বৃদ্ধি পাব আৰু সামাজিক ক্ষেত্ৰত সন্মান লাভ কৰাৰ সুযোগ আহিব পাৰে। বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কাম আগুৱাই নিয়াৰ পথ মুকলি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দক্ষতা আৰু পৰিশ্ৰমৰ প্ৰশংসা লাভ কৰিব পাৰে। চাকৰিয়ালসকলৰ বাবে নতুন দায়িত্ব বা পদোন্নতিৰ সম্ভাৱনা থাকিব পাৰে। ব্যৱসায়ীসকলেও নতুন গ্ৰাহক আৰু নতুন যোগাযোগৰ পৰা লাভৱান হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত দিনটো শুভ। উপাৰ্জন বৃদ্ধি কৰাৰ সুযোগ আহিব পাৰে আৰু কোনো পুৰণি পাওনা ধন লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে বিলাসী বস্তু অতিৰিক্ত খৰচ নকৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আজিৰ দিনটো মধুৰ হ'ব পাৰে। সংগীৰ সৈতে কোনো সুন্দৰ সময় কটাব পাৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনাও সৃষ্টি হ'ব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আপোনাৰ কোনো সিদ্ধান্ত পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব। ঘৰত সুখ শান্তিৰ পৰিৱেশ বজাই থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো মোটামুটি ভাল, তথাপিও খাদ্য অভ্যাস আৰু বিশ্ৰামৰ প্ৰতি মনোযোগ দিয়ক। আজি আপুনি নিজৰ যোগ্যতাৰ ওপৰত বিশ্বাস ৰাখক আৰু অহা নতুন সুযোগবোৰ সঠিকভাৱে ব্যৱহাৰ কৰক। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া। প্ৰিয় দৰ্শক, এতিয়া আহোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মিশ্ৰিত ফলদায়ক হ'ব পাৰে। গ্ৰহৰ প্ৰভাৱত কিছুমান নতুন সুযোগ লাভ কৰাৰ লগতে কিছুমান বিষয়ত অধিক সাৱধান হ'ব লাগিব। বিশেষকৈ সিদ্ধান্ত লোৱাৰ সময়ত আৱেগতকৈ বাস্তৱ পৰিস্থিতিক অধিক গুৰুত্ব দিয়ক। কৰ্মক্ষেত্ৰত আজি নতুন দায়িত্ব লাভ কৰিব পাৰে। আপোনাৰ কামৰ চাপ কিছু বৃদ্ধি হ'লেও ধৈৰ্যৰে কাম কৰিলে ভাল ফল লাভ কৰিব।
সহকৰ্মীৰ সৈতে সহযোগিতাৰে কাম কৰিলে কোনো জটিল কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগ লাভ কৰাৰ সম্ভাৱনা আছে। পুৰণি ব্যৱসায়িক সম্পৰ্কৰ পৰাও লাভ পাব পাৰে। কিন্তু কোনো নতুন চুক্তি বা বিনিয়োগ কৰাৰ আগতে নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। আৰ্থিক ক্ষেত্ৰত উপাৰ্জন স্বাভাৱিক থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব পাৰে। বিশেষকৈ সৌন্দৰ্য বিলাসী সামগ্ৰী বা ঘৰুৱা বস্তু খৰচ কৰাৰ আগতে বাজেটৰ কথা মনত ৰাখক। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সুন্দৰ সময় কটাব পাৰিব। যদি কোনো ভুল বুজাবুজি চলি আছে তেন্তে আজি মুকলিকৈ কথা পাতি সেই সমস্যা সমাধান কৰাৰ সুযোগ পাব। পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ কোনো সদস্যৰ পৰা সহায় লাভ কৰিব পাৰে। ঘৰত কোনো শুভ সংবাদ অহাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু অত্যাধিক ব্যস্ততাৰ পৰা নিজকে আঁতৰাই ৰাখক। বিশ্ৰাম আৰু নিয়মীয়া খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক। আজি ভাৰসাম্য বজাই ৰাখক আৰু কোনো সিদ্ধান্ত খৰখেদা নল'ব। শুভ সংখ্যা 6, শুভ ৰং যদি চোৱা হয় নীলা। প্ৰিয় দৰ্শক, এতিয়া আহোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো পৰিশ্ৰম আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। গ্ৰহৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আগতে কঠিন বুলি ভবা কোনো কাম সম্পূৰ্ণ কৰাৰ সুযোগ লাভ কৰিব পাৰে। অৱশ্যে সকলো কাম ধৈৰ্যৰে আগবঢ়াই নিয়ক। কৰ্মক্ষেত্ৰ আজি আপোনাৰ কামৰ গুৰুত্ব বৃদ্ধি পাব পাৰে। নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে আৰু আপোনাৰ দক্ষতাই উচ্চপদস্থ ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলেও আশাব্যঞ্জক সংবাদ লাভ কৰিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগ ভৱিষ্যতে লাভৰ পথ মুকলি কৰিব পাৰে। পুৰণি কোনো ব্যৱসায়িক সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে, কিন্তু অংশীদাৰৰ সৈতে আৰ্থিক বিষয়ত স্পষ্টতা বজাই ৰাখক। আৰ্থিক ক্ষেত্ৰত আজি ধন লাভৰ সুযোগ থাকিব পাৰে। কোনো পুৰণি পাওনা ধন ঘূৰি আহিব পাৰে। তথাপিও অতিৰিক্ত লাভৰ আশাত কোনো ঝুঁকিপূৰ্ণ বিনিয়োগ নকৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব পাৰে। মনৰ কথা প্ৰকাশ কৰিলে সিজনে সিজনৰ মাজত বুজাবুজি অধিক গভীৰ হ'ব। পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ পৰা সহযোগিতা লাভ কৰিব। ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ মতামতক মূল্য দিয়া হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মোটামুটি ভাল থাকিব, কিন্তু অতিমাত্ৰা কামৰ ফলত ভাগৰ অনুভৱ কৰিব পাৰে। সময়মতে বিশ্ৰাম লওক। আজি নিজৰ পৰিকল্পনা সকলোৰে আগত প্ৰকাশ নকৰি সঠিক সময়ত কামত ৰূপ দিয়ক। শুভ সংখ্যা 9, শুভ ৰং যদি চাওঁ গাঢ় ৰঙা। প্ৰিয় দৰ্শক, এতিয়া ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো নতুন সুযোগ আৰু ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনাৰে ভৰা হ'ব পাৰে। গ্ৰহৰ প্ৰভাৱত আত্মবিশ্বাস বৃদ্ধি পাব আৰু কোনো গুৰুত্বপূৰ্ণ কাম সফলতা লাভ কৰাৰ সুযোগ আহিব পাৰে। নিজৰ লক্ষ্যৰ প্ৰতি মনোযোগ কেন্দ্ৰিত ৰাখক। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰমৰ ভাল ফল লাভ কৰিব পাৰে। উচ্চপদস্থ ব্যক্তিৰ পৰা প্ৰশংসা বা সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰি সলনি কৰাৰ কথা ভাবি থকা জাতক জাতিকাসকলেও নতুন সুযোগৰ সন্ধান পাব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত দূৰস্থানৰ কোনো ব্যক্তিৰ বা প্ৰতিষ্ঠানৰ সৈতে নতুন যোগাযোগ হ'ব পাৰে। সেই যোগাযোগ ভৱিষ্যতে লাভজনক হোৱাৰ সম্ভাৱনা আছে। নতুন কাম আৰম্ভ কৰাৰ আগতে পৰিকল্পনা ভালদৰে কৰি লওক। আৰ্থিক ক্ষেত্ৰত ধন লাভৰ সম্ভাৱনা আছে যদিও একে সময়তে খৰচো বৃদ্ধি পাব পাৰে। ভ্ৰমণ, পৰিয়াল বা প্ৰয়োজনীয় সামগ্ৰীৰ বাবে ধন ব্যয় হ'ব পাৰে। সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সম্পৰ্ক ভাল থাকিব। একেলগে কোনো গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলৰ বাবে নতুন পৰিচয় সম্পৰ্কলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত ঘৰৰ কোনো সদস্যৰ পৰা সুখবৰ লাভ কৰিব পাৰে। পৰিয়ালৰ সৈতে সময় কটালে মানসিক শান্তি লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি স্বাস্থ্য মোটামুটি ভাল থাকিব। তথাপিও দীঘলীয়া ভ্ৰমণ বা অধিক পৰিশ্ৰম কৰিলে ভাগৰ অনুভৱ হ'ব পাৰে। আজি ইতিবাচক চিন্তা ৰাখক আৰু নতুন সুযোগ আহিলে আত্মবিশ্বাসেৰে আগবাঢ়ক। শুভ সংখ্যা 3, শুভ ৰং হালধীয়া। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো পৰিশ্ৰম ফল লাভ কৰাৰ দিন হ'ব পাৰে। গ্ৰহৰ প্ৰভাৱত আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে যদিও ধৈৰ্য আৰু পৰিকল্পনাৰে আগবাঢ়িলে সফলতা লাভ কৰিব। আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত কামৰ চাপ কিছু বৃদ্ধি পাব পাৰে, তথাপিও আপোনাৰ দক্ষতা আৰু অভিজ্ঞতাৰে কঠিন কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। উচ্চপদস্থ ব্যক্তিৰ পৰা সহযোগিতা বা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ ক্ষেত্ৰত পুৰণি কামৰ পৰা লাভালাভ কৰিব পাৰে। নতুন ব্যৱসায়িক যোগাযোগ সৃষ্টি হ'ব পাৰে যদিও অংশীদাৰিত্বৰ ক্ষেত্ৰত সকলো চৰ্ত ভালদৰে বুজি লোৱা পিছতে সিদ্ধান্ত লওক। আৰ্থিক ক্ষেত্ৰত আয় ব্যয় ভাৰসাম্য বজাই ৰখাটো আজি অতি প্ৰয়োজনীয়। কোনো পুৰণি পাওনা ধন লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু ঘৰুৱা প্ৰয়োজনত হঠাৎ কিছু খৰচো হ'ব পাৰে।
প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সামান্য মতভেদ হ'ব পাৰে। আপোনাৰ কথাত কঠোৰতা নাৰাখি শান্তভাৱে আলোচনা কৰিলে সমস্যা সহজে সমাধান হ'ব। পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব। কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক কামৰ ফলত ভাগৰ আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে। বিশ্ৰাম, পৰ্যাপ্ত পানী আৰু নিয়মীয়া খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক। আজি ধৈৰ্য হেৰুৱাই কোনো সিদ্ধান্ত নল'ব। পৰিকল্পনা কৰি আগবাঢ়িলে সফলতা আপোনাৰ পক্ষত থাকিব। শুভ সংখ্যা 8, শুভ ৰং নীলা। প্ৰিয় দৰ্শক, এতিয়া আহোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো নতুন সুযোগ আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সম্ভাৱনাৰে ভৰা হ'ব পাৰে। ৰাহুৰ প্ৰভাৱত মনত নতুন চিন্তা আৰু পৰিকল্পনা আহিব পাৰে। কিন্তু কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰি আগবাঢ়িলে অধিক লাভ হ'ব। কৰ্মক্ষেত্ৰত আজি নতুন দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ নতুন ধাৰণা আৰু কাম কৰাৰ ধৰণে উচ্চপদস্থ ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। চাকৰি বিচাৰি থকা জাতক জাতিকাসকলৰ বাবেও আশাব্যঞ্জক সুযোগ আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন গ্ৰাহক বা নতুন যোগাযোগৰ পৰা লাভৰ পথ মুকলি হ'ব পাৰে। অনলাইন বা দূৰস্থানৰ সৈতে জড়িত কামত বিশেষ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে কোনো চুক্তি কৰাৰ আগতে সকলো চৰ্ত ভালদৰে পৰীক্ষা কৰক। আৰ্থিক ক্ষেত্ৰত উপাৰ্জনৰ নতুন পথ বিচাৰি পাব পাৰে। পুৰণি কোনো বিনিয়োগ বা পাওনা ধনৰ পৰা লাভ হ'ব পাৰে। তথাপিও হঠাতে অধিক লাভৰ আশাত ঝুঁকিপূৰ্ণ বিনিয়োগ নকৰিব। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে বুজাবুজি বৃদ্ধি পাব। অৱশ্যে নিজৰ মতামত জোৰকৈ জাপি নিদিব। অবিবাহিতসকলৰ বাবে কোনো নতুন ব্যক্তিৰ সৈতে পৰিচয় হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ক্ষেত্ৰত ঘৰৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ মতামতক মূল্য দিয়া হ'ব। পৰিয়ালৰ সদস্যসকলৰ সহযোগিতাত কোনো সমস্যা সমাধান কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক অস্থিৰতা বা অধিক চিন্তাৰ পৰা কিছু অস্বস্তি অনুভৱ কৰিব পাৰে। নিজৰ মন শান্ত ৰাখিবলৈ বিশ্ৰাম আৰু নিয়মীয়া দৈনন্দিন অভ্যাস বজাই ৰাখক। আজি নতুন সুযোগ গ্ৰহণ কৰক, কিন্তু অতিৰিক্ত জলবাজি আৰু অন্ধ বিশ্বাসৰ পৰা আঁতৰি থাকক। শুভ সংখ্যা 8, শুভ ৰং নীলা। প্ৰিয় দৰ্শক, এতিয়া আহোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস, দায়িত্ব আৰু নতুন সম্ভাৱনাৰে ভৰা হ'ব পাৰে। গ্ৰহৰ প্ৰভাৱত আপোনাৰ মনত ইতিবাচক চিন্তা বৃদ্ধি পাব আৰু বহুদিন ধৰি অপেক্ষা কৰি থকা কোনো কাম আগুৱাই নিয়াৰ সুযোগ লাভ কৰিব পাৰে। ধৈৰ্যৰে আগবাঢ়িলে ভাল ফল লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ দায়িত্ব বৃদ্ধি পাব পাৰে। কামৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। উচ্চপদস্থ ব্যক্তিৰ পৰা সহযোগিতা লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিশ্ৰম আৰু সততা লক্ষ্য কৰা হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত নতুন যোগাযোগৰ জৰিয়তে লাভৰ সুযোগ আহিব পাৰে। পুৰণি ব্যৱসায়িক সমস্যাৰ সমাধানৰ পথো বিচাৰি পাব পাৰে। অৱশ্যে অংশীদাৰৰ সৈতে আৰ্থিক বিষয়ত স্পষ্টতা বজাই ৰাখক। আৰ্থিক ক্ষেত্ৰত দিনটো মোটামুটি শুভ। উপাৰ্জনৰ লগতে কোনো পুৰণি পাওনা ধন লাভ কৰাৰ সম্ভাৱনা আছে। কিন্তু অপ্ৰয়োজনীয় খৰচ আৰু ঋণ লোৱাৰ পৰা আঁতৰি থকাই ভাল। প্ৰেম আৰু দাম্পত্য জীৱনত সংগীৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। আপোনজনৰ পৰা মানসিক সমৰ্থন লাভ কৰিব। কোনো পুৰণি ভুল বুজাবুজি থাকিলে আজি আলোচনা কৰি সমাধান কৰিব পাৰিব। পৰিয়ালৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ সহযোগিতা লাভ কৰিব। ঘৰৰ কোনো শুভ কাম বা সুখবৰক লৈ পৰিৱেশ আনন্দময় হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়ক। অত্যধিক চিন্তা, কামৰ চাপ আৰু অনিয়মীয়া জীৱনশৈলী পৰিহাৰ কৰক। আজি ধৈৰ্য, বিশ্বাস আৰু ইতিবাচক চিন্তাৰে আগবাঢ়ক। আনৰ কথাত সহজে প্ৰভাৱিত হৈ সিদ্ধান্ত নল'ব। শুভ সংখ্যা 3, শুভ ৰং হালধীয়া। গতিকে প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। মনত ৰাখিব, জ্যোতিষে সম্ভাৱনাৰ বিষয়ে সংকেত দিয়ে, কিন্তু আমাৰ কৰ্ম, পৰিশ্ৰম, বুদ্ধি আৰু সঠিক সিদ্ধান্তই জীৱনৰ পথ নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে শুভ সময়ৰ সদ্ব্যৱহাৰ কৰক আৰু কঠিন সময়ত ধৈৰ্য নেহেৰুৱাব। আজিৰ ৰাশিফল আপোনাৰ কেনেকুৱা লাগিল কমেণ্টত নিজৰ ৰাশিৰ নাম জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱী তথা পৰিয়ালৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেধৰণৰ দৈনিক ৰাশিফল, জ্যোতিষ আৰু পঞ্জিকাৰ গুৰুত্বপূৰ্ণ তথ্য পাবলৈ প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখক। আকৌ কাইলৈ নতুন দিনৰ নতুন ৰাশিফল লৈ আপোনালোকলৈ মাজলৈ আহিম। তেতিয়ালৈকে আপোনালোক সকলো সুস্থ, সুখী আৰু শান্তিত থাকক। ভগৱানৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত থাকক। জয় আই অসম। ধন্যবাদ।